নমস্কাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে যিখন পেপাৰ হৈ গ'ল সেইখন আমি আলোচনা কৰি আছিলোঁ ইতিমধ্যে মৰ্নিং শিফ্টৰ পেপাৰখন ডিছকাছ কৰিছোঁ আৰু আজি আফটাৰনুন শিফ্টৰ পেপাৰখন লৈ আহিছোঁ এই ডিছকাশ্যনটোৱে আহিবলগীয়া সময়ত যিসকলে ডিব্ৰুগড় আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰীক্ষা দিব তেওঁলোকক ডাইৰেক্টলি হেল্প কৰিব আৰু অহা বছৰলৈও যিসকলে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰীক্ষা এটেম্প কৰিব তেওঁলোককো হেল্প কৰিব গতিকে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব আফটাৰনুন শিফ্টত সায়েন্স ষ্টুডেণ্টখিনিৰ কাৰণে পেপাৰখন আছিল বাট সায়েন্স বুলি ক'লে এনেকুৱা নহয় যে কেৱল সায়েন্স ষ্টুডেণ্টখিনিৰ কাৰণেহে কামত আহিব কাৰণ জেনেৰেল নলেজতো সায়েন্স সোধে আৰু বহুকেইটা প্ৰশ্ন বেচিক সায়েন্সৰ আছিল যিকেইটা আপোনাক জেনেৰেল নলেজ জেনেৰেল এৱাৰনেছতো সুধিব সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত আমি কাট অফৰ ওপৰতো অলপ কথা পাতিম গোটেই পেপাৰখন কৰি উঠাৰ পিছত পেপাৰৰ লেভেলটো কি ধৰণৰ আছিল কাট অফ কিমানমান হ'ব পাৰে সেই বিষয়ে কথা পাতিম আৰু তেজপুৰ ইউনিভাৰ্চিটি বুলি চেণ্ট্ৰেল ইউনিভাৰ্চিটি বুলি পেপাৰখনত কিছুমান কুৱেশ্যনত কিন্তু লেভেল অলপমান দিছে অলপ হাই লেভেল বুলি ক'ব লাগিব বা কিছুমান অফ টপিক যোনবোৰ জেনেৰেলি হয়তো পঢ়া নহয় অফ টপিকৰ প্ৰশ্ন আছিল তো গতিকে আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰম্ভ কৰাৰ আগত দিছ ইজ আৱাৰ মাষ্টাৰ গাইড বুক ফৰ বি এড এণ্ট্ৰেন্স 2026 এণ্ট্ৰেন্স প্ৰিপাৰেশ্যন কৰি আছা ডিব্ৰুগড় আৰু গুৱাহাটী ইউনিভাৰ্চিটি পৰীক্ষা দিবা গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন ওলাই গ'ল ষ্ট্ৰাকচাৰ্ড প্ৰিপাৰেশ্যন কৰিব খোজা এখন কিতাপ লৈ ফালে ই বুক হয় এখন য'ত চিলেবাছ ৱাইজ পইণ্ট ৱাইজ গোটেই টপিকসমূহ ইনক্লুড হৈ আছে কনচেপ্ট ডেছক্ৰিপশ্যন MCQ আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আছে কাৰেণ্ট এফেয়াৰ্ছৰ এডিশ্যনেল মেটেৰিয়েল আছে ভোকেবুলাৰী আছে সেই গোটেইখিনি ষ্ট্ৰাকচাৰ্ড বস্তু এক ঠাইতে লাগে তেতিয়াহ'লে দিছ ইজ দ্য মাষ্টাৰ গাইড বুক ফৰ বি এড এণ্ট্ৰেন্স স্ক্ৰীণত যিটো নাম্বাৰ আহি আছে তাত হোৱাটছএপ কৰিবা হোৱাটছএপ কৰিলে তোমালোকে এই গাইডবুকখন পাই যাবা প্ৰাইচ 149 ঠিক আছে আৰু লগত প্ৰেক্টিছৰ কাৰণে মক টেষ্ট এভেইলেবল আছে লাৰ্নিং কিউবৰ এপত ডেছক্ৰিপশ্যন চেক কৰিবা এপৰ লিংক থাকিব এপ আৰু ৱেবছাইটৰ জৰিয়তে তোমালোকে মক টেষ্ট দিব পাৰিবা আৰু এটা কথা কৈ থওঁ মক টেষ্ট বস্তু কেতিয়াও এনেকুৱা নহয় যে তোমালোকে গোটেই চিলেবাছ শেষ কৰি উঠিহে মক টেষ্ট দিব লাগে তেনেকুৱা নহয় মক টেষ্ট আগৰ পৰাই দি থাকিব লাগে মক টেষ্ট দিলে আমি কি ধৰণে পঢ়িম কোনবোৰ আমাৰ উইক পইণ্টছ যে আমি মেথছত উইক নেকি আমি কোনে ক'ব মেথছৰ কোনকেইটা টপিকত আমি বেছি উইক কোনে দেখুৱাই দিব মক টেষ্টে আমাক দেখুৱাই দিব তো মক টেষ্ট চাইমালটেনিয়াছলি দি যাব লাগে এনেকুৱা নহয় যে শেষতহে দিম শেষত দিলে কি লাভ আছে ইম্প্ৰুভমেণ্টৰ টাইম আমি নাপাম সেইকাৰণে আৰম্ভণিৰ পৰাই চাইমালটেনিয়াছলি মক টেষ্ট দি যাব লাগে বি এড এণ্ট্ৰেন্সৰ মক টেষ্টৰ কাৰণে লাৰ্নিং কিউবৰ এপ ভিজিট কৰিব পাৰা গতিকে আৰম্ভ কৰিছোঁ আজিৰ মূল টপিকলৈকে আমি ঘূৰি যাওঁ চ' আজিৰ আমাৰ টপিক হৈছে যে তেজপুৰ ইউনিভাৰ্চিটিৰ আফটাৰনুন শিফ্ট বা সায়েন্সৰ পেপাৰখন আমি ডিছকাছ কৰিব লাগে মেমৰি বেছড কুৱেশ্যনছ হয় বাট 47টা কুৱেশ্যন ৰিকভাৰ কৰা হৈছে ৰিকভাৰ শব্দটো ব্যৱহাৰ কৰিব লাগিব বিভিন্ন ষ্টুডেণ্টৰ লগত কথা পাতি থেংক ইউ প্ৰত্যেকজন ষ্টুডেণ্টক বহুখিনি আমাক প্ৰশ্ন এই ধৰণে তেওঁলোকে কি কৰিছে আমালৈ আগবঢ়াইছে সেইখিনিৰ ওপৰত বেছ কৰি পেপাৰখন ৰিক্ৰিয়েট কৰিব কৰাৰ চেষ্টা চলোৱা হৈছে গতিকে প্ৰথম প্ৰশ্নটো কি আছে যে which of the following types of goal is most effective in sustaining long term student motivation so তেওঁলোকৰ মোটিভেশ্যনটো যদি লং টাৰ্মলৈকে ৰাখি থ'ব লাগে ষ্টুডেণ্টৰ তাৰ কাৰণে আমাক কি ধৰণৰ গ'ল লাগিব তাৰ কাৰণে আমাক ইন্ট্ৰিনচিক মোটিভেশ্যন লাগিব প্ৰথম কথা ভিতৰৰ পৰা আহিব লাগিব সেইটো দ্য জয় অফ লাৰ্ণিং শিকি ভাল পোৱা হ'ব লাগিব আৰু ছাবজেক্টটোৰ প্ৰতি ইণ্টাৰেষ্ট থাকিব লাগিব চ' এই সেইটোৰ কাৰণে কি লাগিব আমাক লাগিব মাষ্টাৰী অৰিয়েণ্টেড গ'লছ হোৱাট ইজ মাষ্টাৰী অৰিয়েণ্টেড গ'লছ মাষ্টাৰী অৰিয়েণ্টেড গ'ল হৈছে মই এটা ছাবজেক্ট যেতিয়া খুব ভাল পাওঁ বিষয়টো পঢ়ি ভাল পাওঁ সেইকাৰণে মই পঢ়োঁ এইটো নহয় যে মোক পেৰেণ্টছে প্ৰেছাৰ দিছে যে তই পঢ়িবই লাগিব পাছ নকৰিলে তোক পিটন দিম কিবা দিম বা লোভ দিছে যে তই যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাৱ তোক এখন চাইকেল কিনি দিম আইফোন এটা দিম সেইবোৰ নহয় সেইবোৰ হৈ গ'লে এক্সট্ৰিনচিক মোটিভেশ্যন মাষ্টাৰী অৰিয়েণ্টেড গ'লছ হ'লে ইন্ট্ৰিনচিক মোটিভেশ্যন আই লাৰ্ণ বিকজ আই লাভ লাৰ্ণিং দ্য জয় অফ লাৰ্ণিং অৰ দ্য ইণ্টাৰেষ্ট টুৱাৰ্ডছ দ্য ছাবজেক্ট তো গ'ল কেনেকুৱা হ'ব লাগিব লং টাৰ্ম মোটিভেশ্যনৰ কাৰণে মাষ্টাৰী অৰিয়েণ্টেড গ'লছ ঠিক আছে নেক্সট প্ৰশ্নৰ ফালে আমি যাওঁ নেক্সট প্ৰশ্নৰ ফালে আমি আহিছোঁ চ' কুৱেশ্যন নম্বৰ 2 কি কৈছে দ্য ক্লাছৰুম ডিচিপ্লিন ষ্টাইল that plays the most significant role in meaningful learning is one which helps so meaningful learning or karone অৰ্থপূৰ্ণ শিকন ব্যৱস্থাৰ কাৰণে ক্লাছৰুমটো কেনেকুৱা হ'ব লাগিব পানিশমেন্ট
এভয়েডিং পানিশমেণ্ট থ্ৰু চাইলেন্স এইবোৰ নহয় ঠিক আছে গোটেইকেইটা যদি আমি চাওঁ সেই ক্লাছৰুমটো তথাপিও চাই দিছোঁ এক্সট্ৰিনচিক ৰিৱাৰ্ড এইবিলাক বাহিৰৰ পৰা লোভ দিয়া পানিশমেণ্ট দিয়া এইবোৰ নহয় ঠিক আছে চাইলেন্স বজাই ৰখা সেইটোও নহয় টিচাৰৰ অথৰিটিটো ব্লাইণ্ডলি ফ'ল' কৰা এইবোৰো নহয় বাট ইয়াত সেলফ ডিসিপ্লিন থাকিব লাগিব ক্লাছৰুম এটা কেনেকুৱা হ'ব লাগিব য'ত নেকি সেলফ ডিসিপ্লিন থাকে সেলফ ডিসিপ্লিন মানে কি সেলফ ডিসিপ্লিন মানে হৈছে ষ্টুডেণ্টে নিজে নিজৰ লাৰ্ণিংটো ৰেগুলেট কৰিব পাৰে মনিটৰ কৰিব পাৰে নিজক নিজে ডিসিপ্লিন কৰি ৰাখিব পাৰে সেলফ ৰেগুলেশ্যন সেলফ ডিসিপ্লিন এইবোৰ একো একোটা হায়াৰ ভেলু চ' মিনিংফুল লাৰ্ণিঙৰ কাৰণে এই অপশ্যন কেইটাৰ ভিতৰত সেলফ ডিসিপ্লিন বা ৰেগুলেট এণ্ড মনিটৰ দেয়াৰ অ'ন লাৰ্ণিং এইটো থাকিব লাগিব এই প্ৰশ্নটো দেখি মোৰ ভাল লাগিছে কাৰণ পৰীক্ষাৰ 2-3 আগত আমি ICT ইন এডুকেশ্যন চেপ্টাৰটো আনিছিলোঁ ইউটিউবত ক্লাছ গাইডবুকতটো ইনক্লুডেড আছিলেই সেই চেপ্টাৰটোত আমি SAMR মডেল ডিছকাছ কৰিছিলোঁ SAMR মডেল ফৰ ICT ইণ্টিগ্ৰেশ্যন তাৰ পৰা এটা প্ৰশ্ন আহি গৈছিল চ' SAMR মডেলত কি সুধিছে যে model of integrating technology into education which stage represents the highest degree of learning transformation where technology allows for the creation of tasks previously inconceivable so SMR modelot আমি কৈছিলো প্ৰথমটো substitution আগত মই হাতেদি নোটস লিখো এতিয়া মই digitally নোটস লিখো so this is substitution augmentationত মই কি কৰিম ইয়াত digitally নোটস লিখিছিলো যদিও মোৰ কোনো ফাংচনেল ইম্প্ৰুভমেণ্ট নাছিল অগমেণ্টেশ্যনত মই কিবা এটা ফাংচনেল ইম্প্ৰুভমেণ্ট আনি দিম যেনেকৈ মই যদি ৱৰ্ডত টাইপ কৰি কিনে নোটছটো বনাওঁ এতিয়া ৱৰ্ডত মই গ্ৰামাৰ কাৰেকশ্যন স্পেলিং কাৰেকশ্যন সেইবোৰ ফিচাৰ্ছ আনিব পাৰোঁ চ' ফাংচনেল ইম্প্ৰুভমেণ্ট আহি গ'ল মডিফিকেশ্যনত আমি আৰু এটা ষ্টেপ যাম যেনেকৈ ছাপ'জ গুগল শ্বীট আছে গুগল শ্বীটত আমি বিভিন্ন ঠাইত বিভিন্ন টিচাৰ্ছ বহি একে সময়তে সেই শ্বীটটো এডিট কৰিব পাৰোঁ বা কেনভাৰ কথা আমি জানো কেনভাৰ ডিজাইন বনাই যে কেনভা টিম ইউজ কৰি এটা ডিজাইনত আমি ইনপুটছ চাৰিওফালৰ পৰা দিব পাৰোঁ চ' আৰু যিটো হাইয়েষ্ট ডিগ্ৰী সেইটো আমাক সুধিছে আৰ দেট ইজ ৰিডেফিনিশ্যন বা ৰিডিফাইন কৰা মানে এনেকুৱা এটা কাম কৰা যিটো নেকি প্ৰিভিয়াছলি পচিবল নাছিল আজিকালি দেখিছোঁ AI থ্ৰু দি বহু কিছু ভিডিঅ' বনোৱা যায় বা কিবা কৰা যায় যোনবোৰ নেকি প্ৰিভিয়াছলি পচিবল নাছিল টু ক্ৰিয়েট ছামথিং নিউ ক্লিয়াৰ হৈছে চ' দিছ ইজ ৰিডেফিনিশ্যন আৰু এইটো হৈছে হাইয়েষ্ট ডিগ্ৰী বাট এটা কথা ইয়াত যে SAMR শব্দটো দিয়ে দিছে আৰু এণ্ডত আৰ আছিলেই চ' ৰিডেফিনিশ্যন যি নহওক নেক্সট প্ৰশ্নলৈকে আমি আগবাঢ়ো অথেণ্টিক এছেছমেণ্ট কেনেকুৱা হ'ব লাগে এছেছমেণ্ট এটা কেনেকুৱা হ'ব লাগে যে অকল মাল্টিপল চইচ কুৱেশ্যন থাকিব নেকি চ' দিছ ইজ নট ৰাইট অথেণ্টিক এছেছমেণ্ট ইভালুৱেট ষ্টুডেণ্টছ অন ৰিয়েল ৱৰ্ল্ড মিনিংফুল টাস্ক দেট ডেমনষ্ট্ৰেট এপ্লাইড কম্পিটেঞ্চি চ' এছেছমেণ্ট এটা কেনেকুৱা হ'ব লাগিব যিটো নেকি ষ্টুডেণ্টজনে ৰিয়েল ৱৰ্ল্ডত কি ধৰণে কাম কৰি আছে প্ৰব্লেম চলভিং কৰিব পাৰিছেনে নাই মিনিংফুল টাস্ক কৰিব পাৰিছেনে নাই কিছুমান কাম কৰিব পাৰিছেনে নেকি য'ত নেকি তেওঁ শিকা বস্তুবোৰ এপ্লাই কৰিব পাৰিছে চ' এইবোৰ টেষ্ট কৰাটোৱে হৈছে অথেণ্টিক এছেছমেণ্ট ৰাদাৰ দেন যে সি মুখস্থ মাতি কেনে লিখিব পাৰিছেনে নাই MCQ কুৱেশ্যন চল্ভ কৰিব পাৰিছে নাই ৰাদাৰ দেন দিছ ৰিয়েল ৱৰ্ল্ডৰ প্ৰব্লেম চলভিং সি কৰিব পাৰিছেনে নাই ইজ মোৰ ইম্পৰ্টেণ্ট ক্লিয়াৰ হৈছে ঠিক আছে অ'কে নেক্সট ZPDৰ কথা আহিছে চ' ZPD আমি বহুবাৰ পঢ়িছোঁ যিটো আমাৰ টিচিং এপ্টিটিউডৰ ভিডিঅ' আছিল তাতেও আমি ZPDৰ কথা ডিছকাছ কৰিছোঁ হোৱাট ইজ ZPD চ' লাৰ্ণাৰ এজনে কিছু অংশ ছাপ'জ ইমানটো লেভেললৈকে লাৰ্ণাৰ এজনে নিজে কৰিব পাৰে বা নিজে শিকিব পাৰে নিজে পঢ়ি বুজিব পাৰে বা টিচাৰ এজনে তাক সহায় কৰে সি ইমানখিনি লেভেললৈকে আহিল ন টিচাৰ এজনে তাক সহায় কৰিব ইমানখিনি লেভেললৈকে যাবলৈ অলপ বেছি যাবলৈ সি যিমানখিনি নিজে জানে তাতকৈ অলপ বেছি যাবলৈ টিচাৰ এজনে সহায় কৰিব চ' দিছ গেপ between what the learner can do by himself and he can do with the help of a teacher or a more knowledgeable other this gap is known as ZPD or the zone of proximal development Vygotsky concept to dise ame porisu so kuntu hobo this is the distance between what a learner can do independently nije kiman koribo pare and what they can achieve with expert guidance mane teacher or guidance and scaffolding or meaning to আমি পঢ়িছো what is scaffolding means temporary support বুলি কওঁতে এতিয়া কেনেকৈ বুজিম চ' কোনোবা এজন লাৰ্ণাৰ আছে লাৰ্ণাৰজনে কিবা এটা নাজানে ছাপ'জ গাড়ী চলাব নাজানে ত' প্ৰথমতে কি কৰিব ছাপৰ্ট দিয়া হ'ব টিচাৰজনে তেওঁক গাড়ী চলোৱা শিকাব
সাপোর্ট দিব, লগত থাকি সাপোর্ট দিব, লাহে লাহে এই সাপোর্টটো আঁতৰাই আনি ফেলে লাৰ্ণাৰজনক কামটো নিজে কৰিব দিব। আৰু যেতিয়া লাৰ্ণাৰজন সম্পূৰ্ণ নিজে পাৰা হ'ব, টিচাৰজন কমপ্লিটলি আঁতৰি যাব। দিছ ইজ টেম্পৰাৰী ছাপোৰ্ট হুইচ ইজ নন এজ স্কাফফল্ডিং। আমাক এইটোৰে প্ৰয়োজন, ৰাদাৰ দেন মেকিং দেম টোটেলি ডিপেণ্ডেণ্ট অন দ্য টিচাৰ। টোটেলি ডিপেণ্ডেণ্ট বনাব নালাগে আমি, ৰাস্তা দেখুৱাই দিব লাগে, নিজে কামটো কৰক, পাৰা হ'লে আমি আঁতৰি দিব লাগে। নেক্সট কুৱেশ্যন, ডিউৰিং দ্য ষ্টৰ্মি ফেজ অফ এডলচেঞ্চ, কৈশোৰ অৱস্থাৰ ওপৰত প্ৰশ্ন থাকিব, ঠিক আছে। টিচাৰ কেন বেষ্ট হেল্প ষ্টুডেণ্টছ মেনেজ চাইকলজিকেল এণ্ড আইডেণ্টিটি চেঞ্জ। টিচাৰে কিশোৰ এজনক কি ধৰণে সহায় কৰিব? কিশোৰ এজনৰ মনত প্ৰথম কথা আইডেণ্টিটি ক্ৰাইচিছ থাকে। কি থাকে আইডেণ্টিটি ক্ৰাইচিছ? মই হয় কোন, ঠিক আছে, মোৰ পাৰ্পাছ কি, মোক মানুহে ভাল পায় নে নাপায়, বহুত মই ডাঙৰ নে মই সৰু, বহুত আইডেণ্টিটি ক্ৰাইচিছ থাকে। আৰু কিছুমান প্ৰব্লেম থাকে, যেনেকে এই এজটোক কি বুলি কোৱা হয়, আইডেণ্টিটি ক্ৰাইচিছৰ টাৰ্মটো কোনে দিছে? এৰিক এৰিকচনে দিছে, এৰিক এৰিকচন। আৰু এই এজটোক কোৱা হয় এজ অফ ষ্ট্ৰেছ এণ্ড ষ্টৰ্ম, ধুমুহা আৰু পীড়নৰ সময়। এই টাৰ্মটো দিছে ষ্টেনলি হল। চ' এই যিটো আমাৰ কিশোৰ অৱস্থা, এই কিশোৰ অৱস্থাটোক ধুমুহা আৰু পীড়ন, ষ্ট্ৰেছ, খুব ষ্ট্ৰেছ থাকে আৰু ষ্টৰ্ম থাকে। বুজি পাইছো ন, এজন আমি কিশোৰ টিনেজ এজন যদি ভাবো, তেওঁৰ মাইণ্ডত কি চলি থাকে, কোনোবা দিনা ঘৰৰ পৰা এৰি যাব বিচাৰে, কোনোবা দিনা যি টি চলি থাকে মাইণ্ডত। চ' টিচাৰ এজনে কি ধৰণে সহায় কৰিব? এম্পেথেটিক গাইড, এক্টিভ লিছনাৰ এণ্ড কাউন্সিলিং ফেচিলিটেটৰ। তেওঁলোকক আমি তেওঁলোকৰ দুখত দুখী হৈ, তেওঁলোকৰ সুখত সুখী হৈ কিনে আমি গাইড কৰিব লাগিব, তেওঁলোকৰ সমস্যাসমূহ আমি খুব মন পুতি শুনিব লাগিব আৰু কাউন্সিলিং দিব লাগিব তেওঁলোকক। ক্লিয়াৰ হৈছে? ইউনেস্কো, চ' এইটো এটা কুৱেশ্যন আছিল, অলপমান ডিফাৰেণ্ট। কি কৈছে এই কুৱেশ্যনটোত, যে ইউনেস্কোৰ ইয়াত ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লটো ডাইৰেক্ট নুসুধি ফেলে সুধিছে যে ইউনেস্কোৰ ESD, এডুকেশ্যন ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট 2030 ফ্ৰেমৱৰ্কৰ ওপৰত প্ৰশ্নটো সুধিছে। কৈছে যে এই কেইটামান গ'ল কেইটামান দিয়া আছে, এই গ'ল কেইটাৰ হুইচ ইজ নট এলাইনড উইথ দ্য ESD ফ্ৰেমৱৰ্ক। গোটেই কাহিনীটো বুজিলে আমি গম পাই যাম হোৱাট ইজ ESD ফ্ৰেমৱৰ্ক ফাৰ্ষ্ট অফ অল। চ' চোৱা, ইউনেস্কোৰ ফালৰ পৰা ESD ফ্ৰেমৱৰ্ক এটা আহিছে। নাও হোৱাট ইজ ESD ফ্ৰেমৱৰ্ক? এডুকেশ্যন ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট। এতিয়া আমি জানো যে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আমাৰ কেইটা আছে? 17টা আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে। তাৰে ভিতৰত আমি পঢ়িছো যে SDG 4 মানে কোৱালিটি এডুকেশ্যন ইজ ওৱান অফ দ্য ছাষ্টেইনেবল গ'ল। তাৰ বাহিৰে আৰু কিছুমান ছাষ্টেইনেবল গ'ল আছে, যেনেকে ক্লাইমেট চেঞ্জৰ ওপৰত ছাষ্টেইনেবল গ'ল আছে, ক্লিন ৱাটাৰৰ ওপৰত আছে, পভাৰ্টি এৰাডিকেশ্যনৰ ওপৰত ছাষ্টেইনেবল গ'ল আছে। এই ধৰণে আমাৰ 17টা গ'ল আছে, ন' ডাউট। প্ৰথমতে ইউনাইটেড নেশ্যনে গ'ল কেইটা দিলে যে 17টা আমাৰ গ'ল আছে, আমি এচিভ কৰিব লাগে। পিছত দেখা গ'ল যে গ'লবোৰত কি আছিল? ক্লাইমেট চেঞ্জৰ ওপৰত আছিল, ক্লিন ৱাটাৰৰ ওপৰত, হাইজিনৰ ওপৰত, হেল্থৰ ওপৰত, পভাৰ্টি ইৰাডিকেশ্যনৰ ওপৰত, ইকনমিক ইকুৱালিটিৰ ওপৰত। বাট দেখা গ'ল যে গোটেইকেইটা গ'লেই এট দ্য এণ্ড এডুকেশ্যনৰ লগত জড়িত। যদি মানুহক আমি এডুকেট নকৰোঁ, মানুহে ক্লাইমেট চেঞ্জৰ ওপৰত কিয় একশ্যন ল'ব? যদি তাহাঁতক আমি এডুকেট নকৰোঁ যে পলিউশ্যনে আমাক কি ধৰণে সেই হাৰ্ম কৰে, বা গছ কাটিলে আমাৰ কি ধৰণে হাৰ্ম কৰে, তো তাহাঁতে কিয় গছ কটাটো মানে বন্ধ কৰিব? চ' এট দ্য এণ্ড এভৰিথিং ইজ ৰিলেটেড টু এডুকেশ্যন। চ' সেইকাৰণে ইউনেস্কো আহিল, ইউনেস্কো আহি ক'লে যে এই 17টা গ'ল যদি আমি এচিভ কৰিব লাগে, এটা গ'ল SDG 4 কোৱালিটি এডুকেশ্যনটো আমি যদি বাদো দিওঁ, 16টা গ'ল যদি আমি এচিভ কৰিব লাগে, প্ৰথমতে আমি SDG 4 দেট ইজ কোৱালিটি এডুকেশ্যনটো আগত ইম্প্ৰুভ কৰি ল'ব লাগিব। চ' তাৰ কাৰণে নতুন ফ্ৰেমৱৰ্ক এটা আনিলে, যাক কৈছে ESD 2030, এডুকেশ্যন ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট। ছাষ্টেইনেবল ডেভেলপমেণ্ট কেইটা গ'ল কেইটা এচিভ কৰাৰ কাৰণে আমি এডুকেশ্যন দিম। কেনেকুৱা এডুকেশ্যন দিব? তাতে সেইবোৰ কথাই ক'ব যে ক্লাইমেট চেঞ্জ তোমালোকে নকৰি, মানে তাৰ এগেইনষ্টত কাম কৰা, ঠিক কৰিবলৈ, ক্লিন ৱাটাৰৰ কাৰণে কাম কৰা, পভাৰ্টিৰ কাৰণে কাম কৰা, হেল্থ এণ্ড হাইজিনৰ কাৰণে কাম কৰা, সেইবোৰ কথাই ক'ব যাই থৈ। কনচেপ্ট বুজি পালো ন? চ' এতিয়া আমি যদি অপশ্যন কেইটা চাওঁ, আমাক সুধিছে কি ইয়াৰে কোনটো এডুকেশ্যন ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ গ'ল নহয়। টেকনিকেলি আমাক সেইটো কথাই সুধিছে, কোনটো নহয় যদি আমি চাওঁ। প্ৰথম কৈছে যে ফষ্টাৰিং ক্লাইমেট একশ্যন এণ্ড এনভাইৰনমেণ্টেল লিটাৰেচি, মানুহক আমি এনভাইৰনমেণ্টৰ বিষয়ে, ক্লাইমেট চেঞ্জৰ এগেইনষ্ট নহ'বলৈ কি কৰিম সেইবোৰৰ বিষয়ে আমি শিকাব লাগে। য়েছ, শিকাব লাগে। ছ'চিঅ'
ইকনমিক ইনইকুৱালিটিজ জেণ্ডাৰ এইবোৰ ৰিডিউচ কৰাৰ কাৰণে শিকাব লাগে সঁচাকৈ শিকাব লাগে ইনক্লুচিভ কোৱালিটি এডুকেশ্যন এক্ৰছ অল কমিউনিটিজ এইবোৰো শিকাব লাগে সঁচাকৈ শিকাব লাগে কিন্তু প্ৰমোটিং আনমনিটৰ্ড ৰেপিড ইণ্ডাষ্ট্ৰিয়েল আউটপুট থ্ৰু ৰিচোৰ্চ কেপছ যে আনমনিটৰ্ড ৰেপিড ইণ্ডাষ্ট্ৰিয়েল খুব ইণ্ডাষ্ট্ৰি বঢ়াব লাগে তাৰ কোনো কণ্ট্ৰল নাই কোনো মনিটৰিং নাই সেইটো কৰিব লাগে জানো সেইটো কৰিলে বাকী ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ লগত নিমিলিব ছাষ্টেইনেবল ৱৰ্ডটোৰ মিনিংটোৱে হৈছে বহনক্ষম বিকাশ বহনক্ষম মানে যাতে ফিউচাৰলৈকে সেই বিকাশটো এনেকুৱা নহয় সি ফিউচাৰত বেলেগ বিকাশ হ'বই নিদিয়ে সেনেকুৱা নহয় ঠিক আছে চ' এই ইণ্ডাষ্ট্ৰিয়েল গ্ৰথটো ৰেপিড যদি হয় আৰু আনমনিটৰ্ড আনকণ্ট্ৰল যদি হয় তেতিয়াহ'লে সেইটো বেয়া হ'ব চ' দিছ ডু নট এলাইন উইথ ESD framework of UNESCO so option D is the right answer not aligned কোনটো সুধিছে হা আমাক next question এইটো very simple question আছিল যে RTE Actৰ মতে প্ৰাইভেট স্কুলসমূহত ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে কিমান পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যন থাকে that is 25%. Conceptual understanding among students is most likely to improve in educational setting that emphasizes যে কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং কি কৰিলে বাঢ়িব ৰোড মেমৰাইজেশ্যন কৰিলে বাঢ়িব নেকি নাবাঢ়ে কম্পিটিটিভ এক্সামত বাঢ়িব নেকি মই আগতে কৈছোঁ কম্পিটিটিভ এক্সাম সেইবোৰ নেগেটিভ পেছিভ লিছনিং টিচাৰ চেণ্টাৰ লেকচাৰ এইবোৰো নহয় ত' তাত হ'ব লাগিব কেনেকুৱা এনকুৱাৰী বেছড কোলাবৰেটিভ ডায়লগ এণ্ড ডিছকাশ্যন কনষ্ট্ৰাকটিভিজিমৰ ফালে যাব লাগিব এনকুৱাৰী বেছ ষ্টুডেণ্টে প্ৰশ্ন সোধাৰ সুযোগ পাব লাগিব তেওঁলোকৰ যি মাইণ্ড কি আহে অনুসন্ধিৎসু মনৰ যোনবোৰ প্ৰশ্ন আহে সেইবোৰ তেওঁলোকে সুধিব পাৰিব লাগিব কোলাবৰেটিভ ডায়লগ হ'ব পিয়াৰ গ্ৰুপ বনিব কথা পাতিব তাহাঁতৰ নিজৰ মাজত ডিছকাশ্যন হ'ব ঠিক আছে চ' এই ধৰণেহে কনচেপ্ট তেওঁলোকৰ ইম্প্ৰুভ হ'ব চ' এইটো এটা কুৱেশ্যন আছিল এইটো কুৱেশ্যনতো গ্লেচাৰফেল্ড আৰ্নছ ফন গ্লেচাৰফেল্ডৰ ৰেডিকেল কনষ্ট্ৰাকটিভিজিমৰ কথা সুধিছে জেনেৰেলি এইটো লেভেলত আমি আৰ্নছ ফন গ্লেচাৰফেল্ডছলৈকে পঢ়িবলৈ নাযাওঁ চ' সেইকাৰণে এই টাৰ্মটো ইউজ কৰিছিলোঁ অলপমান লেভেল এটা দিছে আৰু ত' লেভ ভাইগস্কিটো আমি পঢ়োঁ কিন্তু চ' এই দুজনেই কনষ্ট্ৰাকটিভিজিম দিছে এজন হৈছে কি গ্লেচাৰফেল্ডছ ৰেডিকেল কনষ্ট্ৰাকটিভিজিম তেওঁৰ কনষ্ট্ৰাকটিভিজিমটো কেনেকুৱা ৰেডিকেল কনষ্ট্ৰাকটিভিজিম আৰু ভাইগস্কিৰ কনষ্ট্ৰাকটিভিজিমটো কেনেকুৱা ছ'চিয়েল কনষ্ট্ৰাকটিভিজিম চ' দুজনৰ মাজত কি ডিফাৰেঞ্চ আছে আমাক সুধিছে অ'কে চ' ভাইগস্কিৰ কনষ্ট্ৰাকটিভিজিমটো কেনেকুৱা ছ'চিয়েল কনষ্ট্ৰাকটিভিজিমটো ছ'চিয়েল কনষ্ট্ৰাকটিভিজিমত কি হয় যে ছ'চিয়েল ন টাৰ্মটোতে সোমাই আছে টাৰ্মটোতে লুকাই আছে কি লুকাই আছে ছ'চিয়েল কনষ্ট্ৰাকটিভিজিম কাৰ ভাইগস্কিৰ ছ'চিয়েল কনষ্ট্ৰাকটিভিজিম ত' ছ'চিয়েল কনষ্ট্ৰাকটিভিজিমত কি সোমাই আছে যে যেতিয়া শিশু এজনে বেলেগৰ লগত বা ছ'চাইটিৰ বিভিন্ন মানুহৰ লগত ইণ্টাৰেক্ট কৰিব তেতিয়া সি বহু কথা শিকিব তাৰ পৰা নিজে নিজে তাক শিকাই দিয়ক নিদিয়ক কিন্তু সি শিকিব ছ'চাইটিত শিশু এটা যেতিয়া ওলাই যাব বিভিন্ন জেগাত ধাক্কা খাব সি ৰিক্সাত উঠি ক'ৰবাত যাব তাৰ পৰা বাছত উঠি ক'ৰবাত যাব দোকানত গৈ কিবা এটা কিনিব কোনোবাই তাক ভাল ব্যৱহাৰ কৰিব কোনোবাই বেয়া ব্যৱহাৰ কৰিব এই সকলোবোৰ ইণ্টাৰেকশ্যনৰ পৰা সি নিজৰ নলেজ নিজৰ ইণ্টেলেক্ট ডেভেলপ কৰি ল'ব লেংগুৱেজৰ প্ৰভাৱ ইয়াত আছে সি যেতিয়া লেংগুৱেজ ইউজ কৰিব কথা পাতিব কিবা কৰিব সেইটোৱে তাৰ মাইণ্ড ডেভেলপমেণ্টত হেল্প কৰিব কাৰণ সেই লেংগুৱেজত সি আকৌ ভাবিব চিন্তা কৰিব থিংকিং কৰিব সেই থিংকিংবোৰে তাৰ ইণ্টেলেকচুৱেল মাইণ্ডটো ডেভেলপ কৰাত হেল্প কৰিব দিজ আৰ দ্য ভাইগস্কি ছ'চিয়েল কনষ্ট্ৰাকটিভিজিম মানে ইয়াত লেংগুৱেজ ছ'চিয়েল ইণ্টাৰেকশ্যন এইবোৰৰ ৰোল আছে আনহাতে ৰেডিকেল কনষ্ট্ৰাকটিভিজিমত কি হয় ৰেডিকেল কনষ্ট্ৰাকটিভিজিমত এই ইণ্টাৰেকশ্যন লেংগুৱেজ ছ'চাইটি কমিউনিটি বেলেগৰ ওপৰত গুৰুত্ব ইমান আৰোপ নকৰে ৰেডিকেল কনষ্ট্ৰাকটিভিজিমৰ মতে যে শিশু এজনৰ ইমানখিনি কেপাচিটি আছেই যে তাৰ মাইণ্ডটো উইথ টাইম নিজে নিজে ডেভেলপ হ'বই দিছ ইজ ৰেডিকেল কনষ্ট্ৰাকটিভিজিম তাৰ মাইণ্ডে বেলেগৰ লগত ইণ্টাৰেক্ট কৰক নকৰক লেংগুৱেজ ইউজ কৰক নকৰক মাইণ্ডে নিজে নিজে নলেজ কনষ্ট্ৰাক্ট কৰিবই চ' দিছ ইজ ৰেডিকেল কনষ্ট্ৰাকটিভিজিম বেচিকেলি আৰু আৰ্নছ ফন গ্লেচাৰফিল্ডে সেইটো ৰেডিকেল কনষ্ট্ৰাকটিভিজিমে দিছে অপশ্যনছবোৰ যদি আমি চাওঁ যে knowledge does not simply mirror an independent external world but is instead co-constructed through language, culture and social interaction. So it is co-constructed. Knowledge কেনেকৈ construct হৈ আছে through language, culture and social interaction. কোনে দিছে এইটো ভাইগস্কিয়ে দিছে
ভাইগছকিয়ে দিছে learning happens when child internalizes dialogue experience during collaborative activities with more knowledgeable other যেতিয়া more knowledgeable other MK ওর কথা আমি ভাইগছকিৰ টপিকত থিয়ৰিত পঢ়িছো more knowledgeable other লগত যেতিয়া কোলাবৰেট কৰে ইন্টাৰেক্ট কৰে মানে টিচাৰৰ লগত তেতিয়া সি নতুন কথা শিকে this is also Vygotsky okay fourth optionত কৈছে zone of proximal development এটোও Vygotsky কিন্তু যদি আমি প্ৰথম অপশনটো চাও নলেজ ইজ আ পাৰ্সোনাল কনস্ট্ৰাকশন নিজে নিজৰ নলেজটো নিজৰ বেলেগৰ লগত ইন্টাৰেক্ট কৰক নৰক মতলব নাই ব্যক্তিগত হি built within an individual's mind আমাৰ নিজৰ মাইন্ডৰ ভিতৰতে বিল্ট আপ হ'ব to organize their experiences rather than a system designed to mirror an absolute objective reality statement বিলাকো টান আছিল সো থুলমুলকে যদি আমি প্ৰথম অপশনটো আৰু অলপ ডেপলি নিজে নিজে তোমালোকে ভাবি চোৱা এই অপশনটোত আমি কি সেন্সটো বিচাৰি পাম যে নলেজটো নিজে নিজে ডেভেলপ হ'ব নিজৰ মাইন্ডত নিজে কনস্ট্ৰাক্ট হ'ব এনেকুৱা নহয় যে সোসাইটিৰ ৰিফ্লেকশনটোহে হ'ব ভাইগছকিৰ মতে সোশ্যাল ইন্টাৰেকশনৰ ফলত নলেজ কনস্ট্ৰাক্ট হয় ন সো সামহুৱেৰ সোসাইটিৰ ৰিফ্লেকশন আছিল তাত বাট এইটোত কি হৈ আছে অপশন এ নিজে নিজে কনস্ট্ৰাক্ট হৈ আছে পাৰ্সোনাল থিং ইটস builds inside our individual mind so এইটো হৈছে ৰেডিকেল কনস্ট্ৰাকটিভিজম এটা কথা মানিব লাগিব সায়েন্সৰ পেপাৰখনৰ কিছু প্ৰশ্ন কিন্তু আৰ্টছৰ খনতকে অলপ দিছে so whatever it is next is gender parity index কেনেকে মেজার কৰা হয় gender index definitely ছোৱালী আৰু মেলৰ কিবা এটাই হ'ব প্ৰথমটো যদি চাও the subtraction of male gross enrollment to female gross enrollment division of female to male division of total female school dropout by male so yet basically বেলেগ একো নকওঁ এইটোৱে যে ফিমেল এনৰোলমেন্ট কিমান হৈছে ফিমেল গ্ৰছ এনৰোলমেন্ট ফিমেল টোটাল কিমান ফিমেল এনৰোলমেন্ট হৈছে ডিভাইডেড বাই মেল এনৰোলমেন্ট কিমান আছে সো এই ৰেশিওটোৱে হৈছে জেন্ডাৰ এই ৰেশিওটোৰ ওপৰত বেছ কৰিয়ে জেন্ডাৰ পেৰিটি ইন্ডেক্স নিৰ্ণয় কৰা হয় which of the following pedagogical strategies is highly effective for promoting authentic meaning making in young children what is meaning making this is again অৰ্থবহ অৰ্থবহুল অৰ্থপূৰ্ণ মানে কি যাৰ কিবা এটা ভ্যালু আছে এনে মুখস্থ মাৰি কেনে উচি যোৱা নাই বুজি পাইছো এপ্লাই কৰিছো কামবোৰ সো মিনিং মেকিং এডুকেশ্যন হ'ব লাগিলে তাত এক্সপ্লোৰেশ্যন থাকিব লাগিব এক্সপেৰিমেন্টেশ্যন থাকিব লাগিব ডিসকাস থাকিব লাগিব কনস্ট্ৰাকটিভিজম বেসিক্যালি ইন দ্য সোশিয়োলজি অফ এডুকেশ্যন Basil Bernstein's sociolinguistic theory states that এইবোৰ কোৱেশ্চনটো লেভেল অলপ দিছে হেতুৱে কৈ আছো states that a restricted code in language is primarily characterized by now what is restricted code কোনে দিছে নিদিছে সব বাদ দিও what is restricted code কোনবা যদি আগতেও পাইছে restricted code basically কি restricted code এনেকুৱা কিছুমান vocabulary যোনবোৰ নেকি very small গ্ৰুপত ইউজ হয় suppose কোম্পানী এটা আছে কোম্পানীৰ মানুহ কেজনৰ মাজত কিছুমান জার্গনস কিছুমান vocabulary ইউজ হয় যোনখিনি নেকি অকল তেওঁলোকে বুজি পায় this is restricted code restricted code to কোনো ফর্মাল বা রিটেন বস্তু নহয় এনেকুৱা ওয়ার্ড কিছুমান সেই গ্ৰুপটোতহে বুজি পায় আমি যেতিয়া কলেজত আছিলো এটা ওয়ার্ড চলিছিল মেটেল এই যে আমি এনেকে কওঁ ন সি কিন্তু পিস এটা ডেঞ্জাৰ পিস এটা সি তো এই পিস বুলি নকয় আমি কলেজত থাকোতে আমি মেটেল ওয়ার্ডটো ইউজ কৰিছিলো মেটেল এটা সি এটা সি মেটেল আছে অলপ সেন্সটো বুজি পাইছে ন সো এই মেটেল ওয়ার্ডটো হয়তো বেলেগে ধৰিব নোৱাৰিলে হয় আমি কিহৰ কথা পাতি আছো দিস ইজ আ ৰেষ্ট্ৰিক্টেড কোড বা কিছুমান অফিসত যদি এই ধৰণে কথা ডিসকাস কৰে তুমি এলপিসি খন দিবাচোন তুমি এনএলসি খন দিবাচোন তুমি এনডিসি খন দিবাচোন সো এই অফিসৰ মানুহকেজনে বুজি পাব হয়তো কি কথা পাতি আছে বাট আমি বুজি নাপাম সো স্মল ক্লোজ কিছুমান গ্ৰুপত যোনবোৰ vocabulary চলে that is restricted code so this is condensed context dependent language patterns with implicit meaning typically used among close knit social groups it's not highly formal নহয় okay multilingual syntax এবোৰ নহয় purely logical এবোৰ purely logicalও নহয় মেটেলটো আমি কিয় মেটেল বুলি কৈছো তাৰ কোনো লজিক নাই
Which of the following practice represents the most effective teaching learning approach in for cognitive retention? Cognitive retentionৰ কাৰণে কোনটো হ'ব লাগিব এইবোৰ অপচনেল এলিমিনেট কৰি কৰিব পাৰি যে আমি আইসোলেটেড ফ্ৰেগমেন্টেড ফ্যাক্টস পঢ়াব লাগে যোনবোৰ আমি বস্তু পঢ়াও সেইবোৰ বস্তু ফ্ৰেগমেন্টেড সেপাৰেটকে পঢ়াব লাগে তাক কোনো আমি কানেক্ট কৰিব নালাগে বুলি কৈছে নহব আমি ডটছবোৰ কানেক্ট কৰি যাব লাগিব সদায় guided exploration of the underlying relationship between different concept so এই কনসেপ্টবোৰৰ মাজত কি ৰিলেশন আছে এটো আমি বুজাই যাব লাগিব at the same time বুজি পাইছো so connect dots বোৰ যে কানেক্ট কৰা so this is it dots connect কৰি যাব লাগিব memorize structural flow chart মুখস্থ কৰিব দিলে আমি তাক ইগনোৰ মাৰি দিম ডিক্টেশন দিছে টিচাৰে বকি গৈছে কিবা কৈছে এইবোৰ আমি ইগনোৰ মাৰি দিম so আমাক লাগিব relationship between the concepts not true. Which of the following is not true regarding the design and utility of concept map? Concept map or কোনটো true নহয় বুলি কৈছে they help in visually organizing concept map জানা ন যেনেকৈ কিবা এটা লিখিলো তাক আমি দুটা ভাগত ভগালো তাক তাৰ আন্ডাৰ দুটা আহিলো ইয়াৰ ডেফিনিশন বেলেগ ইয়াৰ এক্সাম্পল দিলো এ দিলো such type of things flow chart concept map they help in visually organizing and representing complex relational structure এটো সঁচা হয় আমাক not true সুধিছে they can be used as effective diagnostic tool to identify learner misconception learner কেতিয়াবা misconception কিছুমান থাকে ও ইয়াৰ আন্ডাৰতে এটো নেকি এটো আমি কানেক্ট কৰিব নোৱাৰো সেই কাৰণেও সঁচা they should be constructed exclusively by the teacher to avoid structural mistake যাতে এই কনসেপ্ট নোটসটো বনাওতে কোনো ম্যাপটো বনাওতে মিস্টেক নহয় তাৰ কাৰণে কেৱল টিচাৰেহে বনাব লাগে বুলি কৈছে দিস ইজ ৰং ষ্টুডেণ্টেও বনাব পাৰে এই ধৰণৰ ৰিলেশনশিপ চাৰ্ট in a collaborative classroom setting utilizing cooperative learning strategies the ideal role of the teacher so in যত collaborative classroom চলি আছে cooperative learning চলি আছে ইজনে আনজনক শিকাই আছে ষ্টুডেণ্ট বিলাকে নিজে ডায়লগ ডিসকাশনৰ থ্ৰু দি শিকি আছে টিচাৰে কি কৰিব কোনি মাৰিব গুচি যাব যি কৰা কৰ বুলি এনে টিচাৰৰ ৰোলটো কি হ'ব so টিচাৰে কি কৰিব ইয়াত টিচাৰ acts as a facilitator who monitors group dynamics and guides learning so গ্ৰুপটোৱে কি এক্টিভিটি পাৰফৰ্ম কৰি আছে ধুনীয়াকৈ মনিটৰ কৰিব আৰু গ্ৰুপটোৱে কৰবাত যদি ৰং ডাইৰেকশ্যনত যায় গাইড কৰি কেনে ঠিক কৰি দিব তেওঁলোকৰ লাৰ্নিংটো ঠিক আছে so টিচাৰৰ ৰোল হৈছে এইটো an effective teacher must carefully analyze the various errors made by the student because so teacher এজনে error ষ্টুডেণ্টে যি error ভুলবোৰ এনালাইজ কৰিব লাগে কাৰণ কিয় যাতে লেবেল কৰিব পাৰে ষ্টুডেণ্টক এই গাধা ইমান ভুল কৰি থাকে বা ভুল কৰা ষ্টুডেণ্ট বিলাকক দুৰ্বল ষ্টুডেণ্ট বিলাকক বেলেগকে বহাব লাগে দিস ইজ নেগেটিভ কনসেপ্ট understanding students error provides insight into their thought process and is deeply meaningful to the teaching learning process so যেতিয়া আমি ষ্টুডেণ্টে কৰা ভুলবোৰ বুজি পাম সেইবোৰে আমাক ইনসাইট দিব যে তাহাঁতে কেনেকৈ চিন্তা কৰিছে বস্তুটো তো আচ্ছা মই এনেকৈ পঢ়াৰ কাৰণে তাহাঁতে এনেকৈ চিন্তা কৰিছে নেক্সট টাইম মই মোৰ পেডাগজিটো ঠিক কৰিম আৰু এইটোৱে টিচিং লাৰ্নিং প্ৰচেছটোত এটা পজিটিভ ইম্পেক্ট পেলাব চ' দিছ ইজ দ্য ৰাইট আনচাৰ অ'কে চ' ইট ইজ ক্লিয়াৰ এভিডেন্স দেট ষ্টুডেণ্টছ আৰ নট পেয়িং এটেনশ্যন তেওঁলোকে গুৰুত্ব নিদিয়ে ক্লাছত সেইকাৰণে ভুল কৰে it allows the school to calculate penalties and deduct continuous assessment mark যে তাহাঁতে ভুল কৰিলে আমি মাৰ্কস কাটিম সেইবোৰ আমাৰ উদ্দেশ্য নেকি this is not option b is the right answer next question the policy dilemma of the etu olop hatke question dise the policy dilemma of the continuum of placement in inclusive setting as recommended by the Salamanca statement primarily addresses which systemic challenge so Salamanca statement আহিছিল তো Salamanca statement এ কিছুমান কথা কৈ গৈছে যে যোনবোৰ আমি ইনক্লুসিভ এডুকেশনত পঢ়ো যে কি কৰিব লাগে যিমান আগতটো কি চলিছিল বেসিক্যালি ডিফাৰেণ্টলি এবল খিনিৰ কাৰণে বেলেগ স্কুল আছিল ইনক্লুসিভ এডুকেশনৰ কনসেপ্টবোৰ নাছিল সো লাহেকে ইনক্লুসিভ এডুকেশনৰ কনসেপ্ট আহিল সবকে একেই ক্লাছৰুমত বহাব লাগে বুলি ক'লে ঠিক আছে সো তাতে কিছুমান পলিসি ডাইলেমা ইমপ্লিমেন্টেশনৰ কাৰণে পলিসি ডাইলেমা কিছুমান ক্ৰিয়েট হৈ গ'ল এনেকুৱা ডাইলেমা যে তাহাঁতক বাৰু আমি প্লেস কৰিলো ক্লাছত প্লেস কৰাৰ পিছত সি মিলিবনে নাই বস্তুটো আলটিমেটলি
নৰ্মেল ক্লাছৰুমত যদি আমি ডিফাৰেণ্টলি এবলখিনিক প্লেচ কৰোঁ, বস্তুবোৰ মিলিবনে নাই, কি প্ৰব্লেম আহিব, কি নাহিব, ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যিবোৰ ডাইলেমা সেইবোৰে বেচিকেলি। তাৰ ওপৰতে সুধিছে কোনটো চেলেঞ্জ কি আছিল, যে মেনেজিং দ্য বাজেট এলোকেশ্যন, বাজেট ৰিলেটেড চেলেঞ্জ নহয়। চেলেঞ্জটো আছে যে বেলেঞ্চিং এ চাইল্ডছ ৰাইট টু বি এডুকেটেড ইন এ ৰেগুলাৰ ক্লাছৰুম উইথ প্ৰভাইডিং স্পেচিয়েলাইজড ছেগ্ৰিগেটেড ছাৰ্ভিচেছ ৱেন দেয়াৰ নিডছ ৰিকুৱায়াৰ ইট। তাহাঁতৰতো নিড বেলেগ বেলেগ আছে। এতিয়া কোনোবা ভিজুৱেলি ইম্পেয়াৰ্ড ষ্টুডেণ্ট আহিব, সি ব্লেক বৰ্ডত লিখা বস্তুবোৰ দেখা নাপাব, তো সি ইনক্লুচিভ ক্লাছৰুমত বহি তাৰ কামত আহিব নে নাহিব, তাৰ প্ৰব্লেমটো আমি কেনেকৈ ছল্ভ কৰিম। কোনোবা হিয়াৰিং ইম্পেয়াৰ্ড, কাণেদি শুনা নোপোৱা মানুহ আহিব, তাৰ প্ৰব্লেমটো আমি কেনেকৈ ছল্ভ কৰিম। চ' এই বস্তুটোৱে যে বেলেঞ্চ কেনেকৈ কৰিম আমি, মানে ইনক্লুচিভতো তাক ৰাখিলোঁ, এট দ্য ছেইম টাইম তাৰ স্পেচিফিক নিডছবিলাকো ফুলফিল কৰিলোঁ, সেই বেলেঞ্চিংটোৱে আছিল চেলেঞ্জ। ক্লিয়াৰ? ব্লুমছ টেক্সনমিৰ ওপৰত প্ৰশ্ন আহিছিল, যে ব্লুমছ টেক্সনমিৰ ৰিভিজনৰ ওপৰত প্ৰশ্ন আহিছিল। ত' দিছ ৱাজ ব্লুমছ টেক্সনমি। আগত আৰম্ভণিতে যেতিয়া ব্লুমে টেক্সনমিটো দিছিল 1956ত, তেতিয়া কেনেকুৱা আছিল যে এইকেইটা কিছু ষ্টেপ, আমি আমাৰ যিটো লাৰ্ণিঙৰ জাৰ্ণি, প্ৰথমতে আমি নলেজ, কিবা এটা আমি ফেক্ট, কিবা এটা শিকোঁ, নলেজ, ঠিক আছে, কিবা এটা ফেক্ট শিকোঁ। তাৰপিছত আমি কম্প্ৰিহেণ্ড কৰোঁ। কম্প্ৰিহেণ্ড কৰোঁ মানে কি, আমি বুজোঁ, আচ্ছা এই নলেজটো এনেকুৱা কিয় হ'ল, কি নহ'ল, বস্তুটো বুজি লওঁ ধুনীয়াকৈ। দেন আমি তাক এপ্লাই কৰোঁ কিছুমান চিটুৱেশ্যনত, তাক আমি এনালাইচিছ কৰোঁ। সেই এণ্টায়াৰ নলেজটোক আমি ব্ৰেকডাউন, এনালাইচিছ মানে ব্ৰেকডাউন কৰি ভাঙি ভাঙি তাক আমি আচ্ছা এইটো এনেকুৱা, সেইকাৰণে এনেকুৱা, এইটো এনেকুৱা, সেইকাৰণে এনেকুৱা, এই দুটাৰ মাজত ৰিলেশ্যনটো এনেকুৱা, এনালাইচিছ কৰোঁ। দেন আমি কৈছে যে চিন্থেচিছ কৰোঁ। আমি এপ্লাইও কৰিব পৰা হ'লোঁ, এনালিচিছো কৰিব পৰা হ'লোঁ। চিন্থেচিছ মানে নিজাকে এতিয়া আমি কিবা এটা ক্ৰিয়েট কৰোঁ, আৰু এট দ্য এণ্ড আমি ইভালুৱেট কৰোঁ যে আমি ক্ৰিয়েট কৰা বস্তুটো বা গোটেই সেই প্ৰচেছটো আমাৰ ঠিক আছে নে নাই, ছেটিছফেক্টৰী হৈছে নে নাই, সেইবোৰ আমি ইভালুৱেট কৰোঁ। দিছ ইজ আৱাৰ লাৰ্ণিং জাৰ্ণি। তাৰপিছত 2001 চনত ব্লুমে কি কৰিলে, যে নাই এই অলপ চেঞ্জ কৰিব লাগিব, মই এইটো নহয়। কি চেঞ্জ কৰিলে, যে আগতে ইভালুৱেশ্যনটো টপত আছিল, এতিয়া ইভালুৱেশ্যনটো তলত নমাই দিলে, চিন্থেচিছটো এতিয়া কি কৰি দিলে ওপৰত। যিটো আমি কিবা এটা সৃষ্টি কৰোঁ, ক্ৰিয়েট কৰোঁ, চব শিকি মেলি প্ৰথমতে আমি কি কৰিম, গান এটা দুটা শিকিম, মুখস্থ কৰিম, গানটোক বুজিম, সেই ধৰণৰ কিবা এটা আমি ক'ৰবাত তাতে বুজা বস্তু ক'ৰবাত আমি এপ্লাই কৰিম। লাহে লাহে গানটো ষ্টেঞ্জা ৱাইজ, মিউজিকৰ বেলেগ বেলেগ ন, মিউজিকবোৰ ফালি ফালি কেনে আমি এনালাইচিছ কৰিম, নোট ৱাইজ এনালাইচিছ কৰিম, দেন ইভালুৱেট কৰিম ঠিক আছে নে নাই, আৰু ফাইনেলি আমি নিজাকে কিবা এটা সৃষ্টি কৰিম, দেট ইজ ক্ৰিয়েট। ত' 2001ত কি চেঞ্জ আহিল, ইভালুৱেটটো আগত আছিল, এতিয়া ইভালুৱেটটোক তলত নমাই ক্ৰিয়েটটোক আমি ওপৰত দি দিছোঁ। চিন্থেচিছ ৰিমেইনড, হ'বনে? চ' কি চেঞ্জেছ আহিল, অপশ্যন কেইটা যদি আমি চাওঁ, ভাৰ্ব আৰু নাউনৰ কথাও কৈ দিওঁ, যে আগত নাউন আছিল আৰু পিছত চেঞ্জ কৰি কেনে ভাৰ্ব কৰা হ'ল। যেনেকে নলেজ, নাউন, তাক ৰিমেম্বাৰ বুলি কোৱা হ'ল। কম্প্ৰিহেনশ্যনটোক ভাৰ্ব টাৰ্মত আণ্ডাৰষ্টেণ্ড, এপ্লিকেশ্যনটোক ভাৰ্ব হিচাপে এপ্লাই, এই ধৰণে কোৱা হ'ল। ঠিক আছে, অপশ্যন কেইটা যদি আমি চাওঁ, টেক্সনমি চেঞ্জড ফ্ৰম ইউজিং ভাৰ্ব টু কমপ্লেক্স এবষ্ট্ৰেক্ট নাউন, উল্টাকে গৈছিল, নাউনৰ পৰাহে ভাৰ্ব আহিছে। চিন্থেচিছ ৰিমেইনড এট দ্য এপেক্স লেভেল while evaluation was completely deleted. Evaluation delete কৰা নাই, একঘাট তলত নমাই দিছে। Subcategorizes were changed from nouns to verb, right? Creating replaced evaluation as the highest cognitive tier. এইটো শুদ্ধ। আগতে cognitive tier হায়াৰত evaluation আছিল, এতিয়া creating ৰখা হৈছে। Okay, option C is the right answer. Yogaৰ পৰা এইটো প্ৰশ্ন আহিছিল, কি কৈছে, according to Upanishad ki Taittiriya Upanishad and yoga philosophy arrange the sheets of human personality, Panch Kosha, mainly Panch Kosha. ঠিক আছে, Panch Kosha is like 5 layers of yoga. যেনেকৈ আমাৰ পিয়াজৰ লেয়াৰবোৰ থাকে, এটা এটাকে আমি লেয়াৰ আঁতৰাই যাওঁ। চ' য়োগাটো এই ধৰণে আমি আউটাৰ মষ্টৰ পৰা যিমানে আমি তাক প্ৰেক্টিছ কৰিম, আউটাৰ মষ্টৰ পৰা ইনাৰ মষ্ট, গ্ৰছৰ পৰা চাটললৈকে, একদম ভিতৰলৈকে সূক্ষ্মভাৱে আমি সোমাই গৈ থাকিব পাৰিম। চ' আমাৰ যিকেইটা কি বুলি কয়, এইকেইটা আছে, এইবোৰ টাৰ্মবোৰ আছে, এইবোৰ আমাক এৰেঞ্জ কৰিব দিছে। চ' এই টাৰ্মবোৰ কি ধৰণৰ, প্ৰথমতে চিম্পলি আমি আমাৰ বডিটোৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ। ফ্লেছ আছে, বনছ আছে, কিবা আছে, যিটো ফিজিকেল বডি,
ওকে, তাক অন্নমায়া বুলি কোৱা হৈছে। তাক কি বুলি কয়? অন্নমায়া। তাৰপিছত আমি ফিজিকেল বডিৰ পিছত আমি আমাৰ ব্ৰিডিং এনাৰ্জিলৈকে যাওঁ। অন্নমায়াৰ পিছত আমি এনাৰ্জিলৈকে যাওঁ ব্ৰিডিং। ব্ৰিডিং মানে প্ৰাণায়াম, প্ৰাণামায়ালৈকে যাওঁ। তাৰপিছত আমি আমাৰ মাইণ্ড চৌললৈকে যাওঁ, দেট ইজ মনোমায়া। তাৰপিছত আমাৰ ইণ্টেলেকচুৱেললৈকে যাওঁ, দেট ইজ বিজ্ঞান মায়া। আৰু এট দ্য এণ্ড আমি হেপিনেছ বিচাৰি যাওঁ, দেট ইজ আনন্দ মায়া। চ' কাৰেক্ট অৰ্ডাৰটো হৈছে এইটো। অন্নমায়া আমাৰ ফিজিকেল বডিটোৰ ওপৰত আমি কাম কৰোঁ। লাহেকে আমি আমাৰ এনাৰ্জি লেভেললৈকে যাওঁ, দেট ইজ ব্ৰিডিং এক্সাৰচাইজ, প্ৰাণামায়া। আৰু অলপ ভিতৰত গ'লে আত্মাটো চুব চেষ্টা কৰোঁ, চৌল মাইণ্ড চুব চেষ্টা কৰোঁ, মনোমায়া। ইণ্টেলেক্ট চুব চেষ্টা কৰোঁ, বিজ্ঞান মায়া। আৰু ফাইনেলি আমি হেপিনেছ ব্লিছ বিচাৰোঁ, দেট ইজ আনন্দমায়া। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। Under the National Credit Framework NCRF 2020 Guidelines 2022, one full credit, আজিকালি ন ক্ৰেডিটবোৰ যে জমা হৈ থাকে ABCত, চ' এক ক্ৰেডিট জমা হোৱা মানে কিমান ঘণ্টা পঢ়া বুজায়? এক ক্ৰেডিট জমা হোৱা মানে 30 hours of learning বুজায়, ঠিক আছে? চ' চিমিলাৰলি এনেকুৱা প্ৰশ্ন আহিব পাৰে যে এটা ছেমিষ্টাৰত আমি 6 মাহ পঢ়িম, 6 মাহত 600 hours of learning হ'ব লাগিব। আৰু তাতে আমি 6 মাহত এক ক্ৰেডিটত যদি 30কে থাকে, 600 hours-ত 20 ক্ৰেডিট এটা জমা হ'ব 6 মাহৰ এটা ছেমিষ্টাৰত। আৰু এক বছৰ যদি দুটা ছেমিষ্টাৰৰ কথা কওঁ, তেতিয়াহ'লে আমাৰ 40 ক্ৰেডিট জমা হ'ব। নেক্সট কুৱেশ্যন। In order to address and validate learners from diverse cultural and socio-economic background, a teacher should. টিচাৰে কি কৰিব? বিভিন্ন বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টক use standardized instruction, নহ'ব, need based হ'ব লাগিব instruction. Deliberately draw authentic example from diverse social and cultural setting. Encourage students to suppress their home language. তহঁতে ঘৰত পতা কথা ইয়াত নকবি। Maintain low academic expectation. ইহঁতটো পিছপৰা, এনেও ইহঁতে ভালে নকৰিবই, পৰীক্ষাত এনেও বেয়া হ'ব। এইবোৰ নহয়। টিচাৰে কি কৰিব যে বিভিন্ন ডাইভাৰ্ছ ছ'চিয়েল এণ্ড কালচাৰেল ছেটিঙৰ পৰা এক্সাম্পল উঠাব। এইটো চবকে ফিল কৰাব যে ইনক্লুজিভিটি ফিল কৰাব, সকলোৱে ইনক্লুডেড আছে, সকলোৰে ইম্পৰ্টেঞ্চ আছে, সেইটো ফিল কৰাব, ঠিক আছে? চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। ষ্টেমৰ পৰা ষ্টিমলৈকে আহোঁতে ষ্টেমত কি আছিল? চায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং এণ্ড মেথছ। তাৰ পৰা ষ্টিম টাৰ্মটো আহিছে আজিকালি, এটা সোমাই দিছে, মানে আৰ্টছ, চায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং, মেথছৰ লগত আৰ্টছ সোমাই দিছে। চ' এই যিটো শ্বিফ্ট, এই শ্বিফ্টটোৱে কোনটো ফিলচফি ফ'ল' কৰে? ইয়ালৈকে প্ৰশ্নটো টান যেন লাগে, কিন্তু প্ৰশ্নটোত এটা পাৰ্টটো সোমাই দিছে যে প্ৰায়ৰিটাইজিং এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং। এইটোক আমি কিয় ভৰালো? এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং প্ৰায়ৰিটাইজ কৰাৰ কাৰণে, লাৰ্ণিং বাই ডুইং প্ৰায়ৰিটাইজ কৰাৰ কাৰণে, আৰু ক্ৰিয়েটিভ প্ৰব্লেম চলভিঙৰ কাৰণে। এইবোৰ ক'ত হয়? এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং, লাৰ্ণিং বাই ডুইং, ক্ৰিয়েটিভ প্ৰব্লেম চলভিং, এই সকলোবোৰ প্ৰগ্ৰেছিভ এডুকেশ্যনত হয়। চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। চ' 25 কুৱেশ্যনছৰ ভিতৰত 23 ৰিকভাৰ কৰিব পৰা হৈছে। মেমৰি বেছড কুৱেশ্যন যিহেতু, দুটা এতিয়াও ৰিকভাৰ কৰিব পৰা নগ'ল। চ' কোনোবাই জানে যদি কমেণ্টত ডেফিনেটলি তোমালোকে জনাবা, ঠিক আছে? আৰু কেইটামান আমি ছায়েন্সৰ কুৱেশ্যন ডিছকাছ কৰোঁ। চ' যিসকল ছায়েন্স বেকগ্ৰাউণ্ডৰ নহয়, তো তোমালোকে হয়তো ভাবিব পাৰা যে যাওঁ আৰু এৰি থৈ, বাট ছায়েন্সক আকৌ জেনেৰেল নলেজত সুধিব পাৰে, যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছ চাবা, ছায়েন্স আছে তাত। সেইকাৰণে আই হোপ তোমালোকে থাকা। দুই এটা কুৱেশ্যন পিয়'ৰ ছায়েন্সৰ হ'ব, সেইখিনি নুসুধে, বাট কিছুমান জেনেৰিক ছায়েন্সৰ কুৱেশ্যন থাকিব, সেইখিনি ডেফিনেটলি সুধিব। চ' দিছ ইজ এইটো কুৱেশ্যন হয়তো নুসুধে, কিন্তু তথাপিও আমি ডিছকাছ কৰি লওঁ। তো চোৱা, এই যে কইলবোৰ আমি দেখোঁ, কইল, ফেনত কইল থাকে, ইস্ত্ৰিত কইল থাকে, ফ্ৰিজত কইল থাকে, চবতে কইল থাকে ন? এই কইলটো কিয় থাকে? এই কইলটোৱে কি কৰে? মেগনেটিক এনাৰ্জিক ইলেক্ট্ৰিক এনাৰ্জিক মেগনেটিক এনাৰ্জিলৈকে কনভাৰ্ট কৰাত সুবিধা কৰে। চ' এটা কইলে ইয়াত প্ৰশ্নত সুধিছে, এটা কইলে কিমান মেগনেটিক ফিল্ড প্ৰডিউচ কৰে? বি এমাউণ্ট অফ মেগনেটিক ফিল্ড প্ৰডিউচ কৰে। কইলৰ নাম্বাৰ যিমানে বাঢ়িব, মেগনেটিক ফিল্ড সিমানে বেছি প্ৰডিউচ হ'ব। এটা কইলে যদি বি এমাউণ্ট অফ মেগনেটিক ফিল্ড প্ৰডিউচ কৰে, দুটা কইলে কিমান মেগনেটিক ফিল্ড প্ৰডিউচ কৰিব? 2B মেগনেটিক ফিল্ড প্ৰডিউচ কৰিব। নিউমেৰিকেল ৱাইজ ক্লাছ 10ত নাই, কিন্তু ক্লাছ 10ত কনচেপ্ট আছে
যে magnetic field, value of magnetic field is directly proportional to the number of coils, মানে কয়েল যিমান বাঢ়ে সিমানে magnetic field বাঢ়িব। তো সেইটোকে নিউমেৰিকেল বনাই দিছে। এটা কইলক যদি বি magnetic field হয়, কইলটো যদি দুটা কইল হয়, দুই পাক দিয়ে, তেতিয়াহ'লে magnetic field কিমান হ'ব? 2b হ'ব। সিম্পল কুৱেশ্যন। DDT এটা কি হয়? DDT এটা ইনসেক্টিসাইড হয়। DDT ৰ ফুল ফৰ্মটো কৰবাত সুধি দিব পাৰে, ডাইক্লোৰো ডাইফিনাইল ট্ৰাইক্লোৰো ইথেন। জেনেৰিক কুৱেশ্যন, জিকেটো সুধিব পাৰে এইটো প্ৰশ্ন। সিম্পল এটা প্ৰশ্ন আছিল এইটো, ক্লাছ 9 মানতো এইটো প্ৰশ্ন পায় ষ্টুডেণ্টে, যে নিমখ লৈছো আমি, পানীত নিমখ মিলোৱা আৰম্ভ দিছো। প্ৰথমতে নিমখটো কি হ'ব? মিলালো, চামুচ দি ঘুটি দিলো, নিমখখিনি ডিজলভ হৈ গ'ল, ধুনীয়া হৈ গ'ল, নেদেখা হৈ গ'ল। আৰু নিমখ দিলো, ঘুটি দিলো, ডিজলভ হৈ গ'ল, নেদেখা হৈ গ'ল। বাট আফটাৰ সাম পইণ্ট আমি যদি আকৌ নিমখ এড কৰো, যিমান ঘুটিলেও সি ডিজলভ নোহোৱা হ'ব। সেই পইণ্টটোক এই সলিউশ্যনটোত কি বুলি কোৱা হৈছে? সেই পইণ্টটোক সলিউশ্যনত স্যাচুৰেটেড সলিউশ্যন বা স্যাচুৰেশ্যন পইণ্ট বুলি কোৱা হয়। Saturated point or saturated solution is a solution where more solutes cannot be dissolved. তাতে আৰু তুমি নতুনকে solute add কৰি, নিমখ add কৰি কিনে আৰু dissolve কৰিব নোৱাৰা। হি maximum dissolution হৈ গ'ল। This is saturated solution. সংপৃক্ত দ্ৰাৱক বুলি নে কি ক'ব? সংপৃক্ত বুলি কয় আৰু মুঠতে। এইটো অৱশ্যে নন সায়েন্স ষ্টুডেণ্টখিনিৰ কাৰণে অলপমান দিগদাৰ হ'ব, আৰু সায়েন্সতো যিসকল কেমিষ্ট্ৰি নহয় তেওঁলোকৰ কাৰণেও হয়তো অলপমান, যদিও প্ৰশ্নটো সিম্পল, দিগদাৰ হ'ব পাৰে, কাৰণ স্কুল লেভেলত এই কলিগেটিভ প্ৰপাৰ্টি ধাৰণাটো হয়তো নাই। কলিগেটিভ প্ৰপাৰ্টি কি হয়? of a dilute chemical solution depend exclusively on, colligative property হৈছে depends on the number of solute particles present in the solution. So এটা সলিউশনত ইয়াত নিমখ আৰু পানী, ঠিক আছে, নিমখ আৰু পানী দুটা বস্তু থাকে। এটা হৈছে নিমখ, সল্ট। নিমখটো হৈছে সলিউট, আৰু যেটো ওয়াটাৰ থাকিব, ওয়াটাৰটো হৈছে সলভেন্ট, ওয়াটাৰটো হৈছে সলভেন্ট। সো যিবোৰ প্ৰপাৰ্টি সলিউট, সল্টৰ ওপৰত ডিপেন্ড কৰে, that is colligative property. সল্টৰ কেনেকুৱা? নাম্বাৰ অফ সল্ট, কিমান বেছি তুমি সল্ট এড কৰিছা তাৰ ওপৰত ডিপেন্ড কৰা প্ৰপাৰ্টিবোৰ হৈছে colligative property। ডেপথত নাযাও, এইটো নালাগে ডেপথত, যি নহওক। maximum amount of solid solute that can be dissolved in a given liquid to form stable solution does not depend on, কাৰ ওপৰত ডিপেন্ড নকৰে। বহুত সায়েন্স ষ্টুডেণ্টে হয়তো এইটো প্ৰশ্ন টান নোপোৱাকে সলভ কৰিব পাৰিছে। সো এইটো পানী আছে, ইয়াতে মই নিমখ ডিজলভ কৰিম। সলিউট মানে নিমখ, নিমখ ডিজলভ কৰিম। সো মই কিমান নিমখ ডিজলভ কৰিব পাৰিম কিহৰ ওপৰত ডিপেন্ড নকৰে সুধিছে। মই নিমখ ডিজলভ কৰিলো, তাৰ পিছত মই পানীখিনি গৰম কৰা ষ্টাৰ্ট দিলো। কি দেখিম? যে যেতিয়া পানী গৰম কৰিব পাৰিছো, more amount of salts can be dissolved. ঠাণ্ডা পানী এটাত যিমান নিমখ ডিজলভ হয়, গৰম কৰাৰ লগে লগে আৰু বেছি নিমখ ডিজলভ কৰিব পৰা হৈ আছে। সো টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড কৰে, কেমিকেল নেচাৰৰ ওপৰত ডিপেন্ড কৰিব যে মই তাত কি মিলাই আছো। কেমিকেল নেচাৰ অফ সলভেন্টৰ ওপৰতো ডিপেন্ড কৰিব, বাট প্ৰেচাৰৰ ওপৰত এইটো ডিপেন্ড নকৰে যে কিমানখিনি সি ডিজলভ হ'ব। সো প্ৰেচাৰ ইজ দ্য আনসাৰ। এন্ডেমিক প্লান্ট কি হয়? এন্ডেমিক প্লান্ট কিছুমান এনেকুৱা প্লান্ট যেটো নেকি এটা পাৰ্টিকুলাৰ লোকেশনতহে হয়। এক্স্যাক্টলি এক্সাম্পল নহলেও থুলমূল বুজিবা যে কাশ্মীৰী আপেলটো সেই কাশ্মীৰত হয়। কাজু বাদামটোতো আমাৰ আশে পাশে আমি দেখা নাই, কোনোবা এটা পাৰ্টিকুলাৰ ৰিজনত হয়। এনেকুৱা টাইপৰ এটা ভেৰি স্পেচিফিক পাৰ্টিকুলাৰ জিঅ'গ্ৰাফিক লোকেশনত সেই প্লান্টটো যদি হয়, তাক এন্ডেমিক প্লান্ট বুলি কোৱা হয়। ওকে, strictly native and confined to one specific geographical region. At high altitudes, individuals often experience low oxygen levels in blood and tissue. যেতিয়া আমি পাহাৰৰ ওপৰত যাওঁ, লাডাখত যাওঁ, কৰবাত যাওঁ, সো আমাৰ ব্লাডত, টিস্যুত অক্সিজেন কমি যায়। কিহৰ কাৰণে অক্সিজেন কমি যায়? কাৰণ পাহাৰত কি আছে? প্ৰেচাৰ, এটমস্ফেৰিক প্ৰেচাৰ বহুত কম, লো এটমস্ফেৰিক প্ৰেচাৰ। এটমস্ফেৰিক প্ৰেচাৰ মানে হৈছে বায়ুমণ্ডলৰ প্ৰেচাৰ। সো এইটো আমাৰ নাক, ইফালে আমাৰ অক্সিজেনটো এনেকে সোমাই আহে। সো বায়ুমণ্ডলৰ প্ৰেচাৰ যেতিয়া কমি যাব, সেই প্ৰেচাৰ নাথাকিলে সি পুশ কৰি কেনেতো বায়ুটো সোমাই আহিব নোৱাৰে ন। সো সেই কাৰণে
এটমস্ফেৰিক প্ৰেছাৰ কমি যোৱা কাৰণে আমাৰ ব্লাডতো গৈ পেলাই কমকে অক্সিজেন থাকেগে মেইন আনসাৰ ইজ লো এটমস্ফেৰিক প্ৰেছাৰ A laser beam is characterized as being highly coherent because the emitted light waves pauses. So laser beam coherent কিয় হয় কাৰণ laser beamত suppose বেলেগ বেলেগ ধৰণৰ wavelength আছে লাইট এটা ৱেভ হয় বেলেগ বেলেগ ধৰণৰ wavelength আছে laser লাইটৰ wavelength বোৰ কি হয় প্ৰত্যেকটো wavelengthৰ প্ৰত্যেকটো ৱেভৰ wavelengthটো সেম হয় ফেজ ডিফাৰেন্স বিলাক সেম হয় যাৰ কাৰণে তাহাত কোহেৰেন্ট খুব ধুনীয়াকে মিলি যাব পাৰে এটা ৱেভ গৈ আনটো ৱেভৰ লগত খুব ধুনীয়াকে মিলি যাব পাৰে যাৰ ফলত বিমটো খুব ষ্ট্ৰং হয় সো লেজাৰ লাইটত কি হয় প্ৰত্যেকটো লাইট ৱেভৰ ৱেভলেংথ সেম আৰু কনস্ট্যান্ট ফেজ ডিফাৰেন্স যাৰ কাৰণে তাহাতে মিলি যাব খাপ খাই যাব এটাৰ ওপৰত আনটো আৰু ষ্ট্ৰং লেজাৰ বিম এটা প্ৰডিউস কৰিব সো সাকে ফিজিক্সৰ ষ্টুডেন্ট খিনিয়ে কৰিছে হেতু বাট দিস এগেইন বেসিক কোৱেশ্চনস এটু সবে কৰিছে হয়তো যে ট্ৰায়াঙ্গল এটা আছে ট্ৰায়াঙ্গল দুটা সিমিলার ট্রায়াঙ্গল আছে সিমিলার ট্রায়াঙ্গল দুটাৰ ৰেশিও 4:9 ঠিক আছে দুটা সিমিলার ট্রায়াঙ্গল আছে তাহাতৰ এই সাইডৰ ৰেশিও কিমান 4:9 তেতিয়াহলে এৰিয়াৰ ৰেশিও কি হ'ব সো বুদ্ধি কৰি আমি কি কৰিলো আমি বুদ্ধি কৰিলো যে ট্রায়াঙ্গলটো আমি রাইট এঙ্গেল ট্রায়াঙ্গল বনাই লওঁ সো রাইট এঙ্গেল আইসোসেলাস ট্রায়াঙ্গল বনাই ললো সো ইয়াৰ সাইড দুটা কিমান 4 আনটোৰ সাইড দুটা কিমান হ'ব 9 এটা ট্রায়াঙ্গলৰ এৰিয়া কি ট্রায়াঙ্গলৰ এৰিয়া কি হয় হাফ ইনটু বেস ইনটু হাইট ন হাফ ইনটু বেস ইনটু হাইট প্ৰথম ট্রায়াঙ্গলটোৰ এৰিয়া কিমান হ'ব হাফ ইনটু 4 আৰু সেকেন্ড ট্রায়াঙ্গলটোৰ এৰিয়া কিমান হ'ব হাফ ইনটু 9 হাফ কেনসেল 4 যাৰ ওপৰত 16 আৰু তলত 9 যাৰ 81 সো এৰিয়াৰ ৰেশিও আমি কি পাই যাম 16:81 পাই যাম সো দিস ওয়াজ বেসিক সবৰ কাৰণে এই কোৱেশ্চনটো অলৰেডি ডিব্ৰুগড় ইউনিভাৰ্সিটিত নেকি যোৱা এবছৰ নে দুবছৰ আগত অলৰেডি সুধিছে এক্সাক্ট এনেকুৱা এটা প্ৰশ্ন যে কৈছে তিনটা কনজিকিউটিভ টাৰ্ম আছে a+2 a+4 must always be a multiple of কিহেদি হৰণ যাবই a+2 a+4 ৰ যিকোনো এটা সংখ্যা at least one of the three so মই যদি a+2 a+4 ধৰো a suppose a মানে 1 বুলি কলো a+2 কি হ'ব মোৰ 3 হ'ব আৰু a+4 কি হ'ব 5 হ'ব 1 3 5 এনেকৈ অযুগ্ম সংখ্যা চলিব যুগ্ম যদি ধৰো a যদি 2 ধৰো 2 a+2 2+2 is 4 2+4 is 6 so যেহেতু তিনটা নাম্বার আছে কোনবা নহয় কোনবা এটা নাম্বার সদায় 3 দি হৰণ যাবই তিনটা যেহেতু কনজিকিউটিভ নাম্বার আছে কোনবা নহয় কোনবা এটা সংখ্যা সদায় 3 দি হৰণ যাবই সো a+2 a+4 ৰ কোনবা নহয় কোনবা এটা সংখ্যা 3 দি হৰণ যাবই ঠিক আছে হেতুৱে সুধিছে পাই এটা কেনেকুৱা নাম্বার হয় পাই আমি জানো ইৰেশনাল নাম্বার হলে হি সদায় কি হয় ইৰেশনাল নাম্বাৰবোৰ নন টাৰ্মিনেটিং এন্ড নন ৰেকাৰিং পাই কেনেকুৱা 3.14 yes I have a number এনেকুৱা ধৰণৰ ন এনেকৈ গৈ থাকে সো ই কেনেকুৱা ডেসিমেল নন টাৰ্মিনেটিং ই কেতিয়াও n নহয় যেহেতু হি ইৰেশনাল আৰু হি নন ৰেকাৰিং ই ৰিপিটো নহয় ঠিক আছে কিছুমান ডেসিমেল এনেকুৱা দেখো ন আমি এইবোৰ ৰিপিট হৈছে বাট এইটো ৰিপিট হোৱা নাই দিস ওয়াজ এগেইন বেসিক কোৱেশ্চন সবে কৰিব পৰা মেথছৰ কোৱেশ্চন কেইটা বেসিক আছিল দেই ক্লাস 10 লেভেলৰে আছিল সো এইটো যদি মই অৰ্ডিনেটটো আঁকি ললো x = a আৰু y = b এই লাইন দুডাল ন x = a এই লাইনডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব আৰু y = b এই লাইনডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব সো এই পইণ্টটো কি a is to b সো এই লাইন দুডালে কোনটো পইণ্টত কাটে a, b পইণ্টত কাটে নেক্সট কোৱেশ্চন তো এই কোৱেশ্চনটো তো ভেৰি ইজি কোৱেশ্চন আছিল ইভেন এই ফৰ্মুলাটোৱে ডাইৰেক্ট সুধিছে ফৰ্মুলাৰ যেটো কি বুলি কয় নিউমেৰিকেলো সোধা নাই ওকে সো দুটা নাম্বাৰ যদি আছে a আৰু b তাহাতৰ HCF into LCM মাল্টিপ্লাই কৰিলে সদায় আমি নাম্বাৰ দুটাৰ পূৰণফলটোৱে পাওঁ EMF ৰ কাৰণে লটো মানে ম্যাগনেটিক ফিল্ডৰ লগত ৰিলেটেড ল কি হ'ব ফ্যাৰাডেজ ল ওকে সো এটো এটা ডেফটৰ কোৱেশ্চন আছিল এটো জুনে জানা মোক কবা 38 ৰ আনসাৰটো কবা আৰু পাৰিলে এক্সপ্লেনেশনটো দি দিবা within a structural ecological food chain herbivores বোৰ কোনবোৰ সৰ্বভক্ষী সব খায় তাহাতে herbivore বোৰ কি হ'ব প্ৰাইমাৰী প্ৰডিউসাৰ কনজিউমাৰ কি হ'ব আমিতো প্ৰথম কথা
কনজিউমাৰে হয়। কেনেকুৱা কনজিউমাৰ হয়? আমি প্ৰাইমাৰী কনজিউমাৰ হয়, কাৰণ হাৰ্বিভৰ যদিও আমি মাংস খাওঁ, আমি তৃণভোজী বস্তুবোৰ গছ-গছনি শাক পাততো খাওঁ, চ' আমি প্ৰাইমাৰী কনজিউমাৰ। চ' এইটো কুৱেশ্যন আমি কেনেকৈ সলভ কৰিম? sin a plus b equal to cos a minus b, sin a plus b, ঠিক আছে। cos a minus b টো আমি তলত লৈ আহিলো, cos a minus b equal to কিমান 1, এনেকৈ পাৰিম নে? এনেকৈ এক ছেকেণ্ড, ওকে। চ' এনেকৈ নহ'ব, কাৰণ দুইটা a plus b থাকিলেহে 10ত আনিব পাৰিলো হয়। চ' দুইটা কেতিয়া ইকুৱেল হ'ব? ধৰি ললো আমি sin a plus b equal to 1 আৰু cos a minus b equal to 1. sin a plus b 1 কেতিয়া হ'ব? যেতিয়া ইফালে আমাৰ sin 90 হ'ব। চ' a plus b is equal to what? 90 degree. a minus b is equal to what? cos 1 কেতিয়া হ'ব? cos 0 হ'লে হ'ব 1. চ' a minus b is 0. এই দুটা ইকুৱেশ্যন সলভ কৰিলে আমি কি পাম? a equal to b equal to 45 degree. 45 degree is the answer. এইটো বাৰু ফিজিক্সৰ কুৱেশ্যন আছিল, কেপাচিটৰৰ কেপাচিটেন্স কেতিয়া বৃদ্ধি হ'ব? যেতিয়া সাৰফেস এৰিয়া বৃদ্ধি হ'ব, ঠিক আছে। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। এইবোৰ জেনেৰিক নহয় ফিজিক্সৰ, এইবোৰ নাহিব বাৰু, বাট কিছুমান প্ৰশ্ন তাতে আকৌ আহিব, এইটো চাই ল'বা। স্ট্ৰেট লাইন। নেক্সট কুৱেশ্যন, when the speed of an electron increases, নুবুজাওঁ আৰু, ঠিক আছে, কি হ'ব? ডিক্ৰিজেছ হ'ব চাগে, যেহেতু বেচিক পিয়ৰ চাইন্সৰ কুৱেশ্যন, সেইকাৰণে বুজোৱা নাই। যোনবোৰ জেনেৰিক সেইবোৰ বুজা যায়। HIV ভাইৰাছটো কেনেকুৱা হয়? তাক প্ৰথম কথা ৰেট্ৰ' ভাইৰাছ বুলি কোৱা হয়, আৰু HIV ভাইৰাছটো কেনেকুৱা সেইটো আমাক সুধিছে। HIV ৰেট্ৰ' ভাইৰাছ বুলি কিয় কোৱা হয়? জেনেৰেলি সাধাৰণতে কি হয় যে DNA আছে, আমাৰ DNA বোৰে কিছুমান RNA বনায়, ঠিক আছে। সেই RNA বোৰে গৈ পেলাই কি কৰে? আমাক প্ৰটিন সিনথেসিস কৰে। প্ৰটিন সিনথেসিস, আমাৰ দেহৰ প্ৰটিন বনায়, বিভিন্ন কাম যোনে সেই প্ৰটিনে কৰে। বাট HIV যেতিয়া ভাইৰাছটো সোমাই যাব, সি উল্টা কাম কৰিব, RNA এটা ল'ব, RNA DNA বনাই দিব। যেতিয়া RNA DNA বনাব, উল্টা কামটো কৰিব, লগে লগে সেই DNA বিলাক বেমাৰী DNA, উল্টা মানে বেয়া DNA হ'ব, ঠিক আছে। চ' সেইকাৰণে HIV ভাইৰাছটোক ৰেট্ৰ' ভাইৰাছ, উল্টা ভাইৰাছ বুলি কোৱা হয়। চ' HIV ইজ এ ৰেট্ৰ' ভাইৰাছ। ইয়াত ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ হয়। কি হয়? ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ। নাও হোৱাট ইজ ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেড? ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেড মানে কি? এই যে RNA DNA বনাই আছে, কোনে এই কামটো কৰি আছে? এটা এনজাইমে কাম কৰি আছে এই কামটো। সেই এনজাইমটোৰ নাম হৈছে ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ। এই এনজাইমটোৰ নাম হৈছে ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ, ঠিক আছে। চ' HIV যেতিয়া RNA HIV ভাইৰাছটো কি কৰে? RNA DNA লৈকে কনভাৰ্ট কৰে। ত' তাত অলৰেডি কোন আছে? RNA আছে, হৈছে ছিংগল ষ্ট্ৰেণ্ডেড RNA অলৰেডি আছে, যিটো নেকি DNA লৈকে কনভাৰ্ট হ'ব। আৰু কোনে কৰিব কনভাৰ্টটো? এনজাইমটোৰ নাম হৈছে ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ। চ' অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ। বুজাব ইমান। ভিটামিনছ মিনাৰেলছ কি কৈছে? এইবিলাক বঢ়াটোক কি বুলি কয়? বায়' ফৰ্টিফিকেশ্যন। পঢ়ি ল'বা কি আছে, ঠিক আছে। চ' এইটো জেনেৰিক কুৱেশ্যন বাৰু, এইটো চবে চোৱা, যে কোনটো বেক্টেৰিয়াই নাইট্ৰজেন ফিক্সেশ্যনত সহায় কৰে? দিছ ইজ ৰাইজোবিয়াম। চ' এইটো কথা তোমালোকে জানা, ভেৰি জেনেৰিক কুৱেশ্যন। চ' দিজ ৱেৰ দ্য 47 কুৱেশ্যনছ। 3টা কুৱেশ্যন নাপালো, কি আছিল তোমালোকে জানা যদি কোৱা। কাট অফ ডিছকাশ্যনটো অলপমান কৰি লওঁ। চ' দেয়াৰ ৱেৰ 50 কুৱেশ্যনছ। দেখি কেনে এনেকুৱা লাগিল যে 15টামান কুৱেশ্যন ডিফিকাল্ট আছিল, কিন্তু ইয়াত আকৌ দুটা কথা আছে। সেই ডিফিকাল্ট কুৱেশ্যনৰ, ছাপ'জ বায়'ৰ ডিফিকাল্ট আছে বা কেমিষ্ট্ৰিৰ কিছুমান কুৱেশ্যন ডিফিকাল্ট আছে, সেই 15টা কুৱেশ্যনৰ আকৌ 6টা কুৱেশ্যন 50-50 আছে। মানে সেই 6টা কুৱেশ্যন বায়'ৰ বেকগ্ৰাউণ্ডৰ মানুহখিনিয়ে পাৰিব, ফিজিক্সৰ খিনিয়ে নোৱাৰে। বা 6টা কেইটামান কুৱেশ্যন আছিল যোনে নেকি কেমিষ্ট্ৰিৰ মানুহখিনিয়ে পাৰিব, বেলেগে নোৱাৰিব। চ' এই 50-50ৰ পৰাও 15টা আমি কি ক'লো? 15টা ডিফিকাল্ট কুৱেশ্যন বুলি ক'লো ন? তাৰে 6টা মডাৰেটলি ডিফিকাল্ট, মানে 50% মানুহে পাৰিব। মানে সেই 6টাৰ আগত 3টা কিছুমানে কৰিব পাৰিব। ত' ইয়াৰ পৰা 3টা আমি বিয়োগ দিলে টোটেল ডিফিকাল্ট কুৱেশ্যনৰ সংখ্যা আমি পালো 12টা। 12টা যদি ডিফিকাল্ট কুৱেশ্যন হয়, চ' 38টা কুৱেশ্যন মানুহে, স্মাৰ্ট মানুহখিনিয়ে সলভ কৰিব পাৰিছে, আই ছাপ'জ। এতিয়া
সিটুৱেশ্যন বহুত ইভলভ হৈছে আজিকালি ষ্টুডেণ্ট বহুত ইভলভ হৈ গ'ল মক টেষ্টবোৰৰ পৰাও গম পাইছোঁ আগত যি ধৰণৰ আছিল এতিয়া বহুত ইভলভ হৈ গ'ল 300+ গুৱাহাটী ইউনিভাৰ্চিটি পেপাৰখনত 300+ কৰা স্ক'ৰ কৰা মানুহ বহুত বাঢ়ি গৈছে সঁচাকৈ যোৱাবাৰ চাগে টপাৰজনেও 300 পোৱা নাছিলে তো সেইকাৰণে মই কৈছোঁ যে স্মাৰ্ট ল'ৰা ছোৱালীয়ে আৰু 4টা কুৱেশ্যন কৰি দিব চ' আহি গ'ল 42 আই থিংক দ্য কাট অফ শুড বি 42 +-2 এটা ৰাখি থৈ দিলোঁ +-2 নালাগে 44 লৈকে হয়তো নাযাব বাট আই থিংক 40ৰ পৰা বাৰু যি নহওক ইমানেই কাট অফ ৰাখিছোঁ 42 +-2 এই কাট অফটোৱে ৰাখিছোঁ ঠিক আছে ফৰ ছায়েন্স আৰ্টছৰ কাৰণে কিমান হ'ব আৰ্টছৰ কাৰণেও কাট অফ হাই যাব 44 42 এইবিলাক হ'ব পাৰে কাট অফ যিয়ে হওক নহওক বাট এট দ্য এণ্ড কি যুদ্ধ ক্ষেত্ৰতো আমি এৰি যাব নোৱাৰোঁ ন আৰু এটা কথা জানিবা যোনে স্মাৰ্ট ল'ৰা ছোৱালী পৰীক্ষা দিল আহিল হ'ল আৰু নেক্সটৰ কাৰণে তেওঁলোক প্ৰিপাৰেশ্যন কৰি আছে যেতিয়া ৰিজাল্ট ওলাব ভাল কথা চেলিব্ৰেট কৰিম বাট আগৰ পৰা কাট অফ কিমান হ'ব মই পাম নে নাপাম মোৰ মাৰ্কছ ইমান মই পাম নে নাপাম সেইবোৰ কৰি থাকি আমাৰ কোনো ফাইদা নাই ত' চিনচিয়াৰলি আমি আমাৰ নিজৰ কাম কৰি যাব লাগে পঢ়ি যাব লাগে দিছ ইজ দ্য গাইড বুক ফৰ ইউ হোৱাটছএপ কৰিবা স্ক্ৰীণত দিয়া নম্বৰত সম্পূৰ্ণ চিলেবাছৰ গাইড বুকখন তোমালোকে হোৱাটছএপৰ জৰিয়তে PDF আকাৰে পাই যাবা আৰু মক টেষ্ট বহুতে দি আছে নিজৰ স্ক'ৰ চাই আছে নিজৰ ৰেংক চাই আছে উইক পইণ্টছবিলাক আইডেণ্টিফাই কৰিব পাৰিছে সেইবোৰৰ ওপৰত কাম কৰি আছে বহুতে মক টেষ্টটো দিছে দি উঠি গম পাইছে তেওঁলোক মেথছত দুৰ্বল লগে লগে কি কৰিছে মেথছৰ যিকেইটা টপিকত দুৰ্বল আছে পাৰা নাই সেই টপিককেইটা ইউটিউবত আহি চাৰ্চ কৰি পেলাই সেই টপিককেইটা ক্লিয়াৰ কৰি লৈছে চ' এই ধৰণে মক টেষ্টে আমাক এটা ডাইৰেকশ্যন দিয়ে বিচলিত নকৰে আমাক শুদ্ধ পথটো দেখুৱাই থাকে ঠিক আছে লাৰ্ণিং কিউব এপ ডাউনলোড কৰিব পাৰা তোমালোকে মক টেষ্টৰ কাৰণে আৰু কিবা ডাউট থাকিলে এইটো নাম্বাৰত হোৱাটছএপ কৰিবা থেংক ইউ ছ' মাছ পুনৰ লগ পাম